গার্বেজ ডাস্টবিন এগুলা হল আমার ব্যাকটেরিয়া ভাইরাস ভেরিয়াস ইনফেক্টেড ডিজিজ এইবিলাক আমার কাছে জমা হয়ে যায় গতিকে এইবিলাকৰ পৰা আমাৰ বেমাৰ আজাৰ হোৱাটো স্বাভাৱিক জমা হয় এইবিলাক যদি পুৰি পেলাওঁ এই এক ধৰণৰ ৱেষ্ট মেনেজমেণ্ট আছে আৰু কম্পোজিং হ'ল এটা চিষ্টেম য'ত মানে অৰ্গেনিক পাৰ্টিকলটো মাইক্ৰ অৰ্গেনিজিম দি পেলাই তাক মানে পৃথক কৰা হয় মাইক্ৰ অৰ্গেনিজিম মানে বেক্টেৰিয়া আৰু ধন্যবাদ জানাইছোঁ ডক্টৰ ৰঞ্জন চৌধুৰী ছাৰক আৰু এইখিনিতে এটি বেয়া খবৰ দিব ওলাইছোঁ আমি যে কৰ্মী আৰু তেখেতে আমাৰ আজি পেলনীয়া প্লাষ্টিকৰ পৰা আমি বিভিন্ন বস্তু তৈয়াৰ কৰিব পাৰোঁ এই সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকলক বিমুখ জ্ঞান দিব উপস্থিত বিভিন্ন বিদ্যালয়ৰ পৰা অহা শিক্ষক শিক্ষয়িত্ৰী আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কৰ্মশালাৰ যিটো বিষয়বস্তু এই বিষয়বস্তুৰ ওপৰত বক্তব্য প্ৰদান কৰাৰ কাৰণে আমাৰ মাজত উপস্থিত থকা বিশেষ কোমল ব্যক্তি মেঘনাথ নাথ ছাৰে গটা আৱৰ্জনা ব্যৱস্থাপনা সম্পৰ্কে বিশেষভাৱে তেওঁ বক্তৃতা কৰাব তেওঁ পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনৰ জৰিয়তে দেখুৱাব আৰু এই ৰিডিউচ কৰিব লাগে ৰিডিউচ কৰিব নালাগে ৰিচাইক্লিং কৰিব লাগে ৰিইউজ কৰিব লাগে যদি আমি পাৰোঁ আমি ৰিইউজ কৰিব লাগে কিন্তু ফলাফল যিখন ইউজ কৰিব নোৱাৰে গতিকে আনিবই নোৱাৰে আৰু আপোনাৰ ৰঙা ৰঙা পলিথিন এখন আছে খুব পাতলা তাত কিবা হেক্সাভালেণ্ট ক্ৰমিয়াম আছে হেক্সাভালেণ্ট ক্ৰমিয়ামটো কিমান ডেঞ্জাৰাছ আছে আপোনাৰ কেমিষ্ট্ৰি ছাৰজনক সুধিব ৰিন'ভেট আমাৰ এগৰাকী এনজিঅ'ৰ পৰা কামে যাতে তোমালোকে লাগা কাৰণ আৰু ধন্যবাদ মই এতিয়া অধিকাৰী বাইদেউক অনুৰোধ জনাইছোঁ এই চেচনটো চলাই দিয়াৰ কাৰণে নমস্কাৰ মোৰ নাম শ্ৰী নীলাক্ষী অধিকাৰী মই বেছি বিশেষ একো নাজানো তোমালোকৰ নিচিনা এটা সাধাৰণ ছোৱালী সাধাৰণ ষ্টুডেণ্ট ময়ো আছিলোঁ এতিয়াও আছোঁ তো মই যি ক'ম ক'ৰ পৰা আৰম্ভ কৰি মই একো নাজানো তথাপিও মই দুই এষাৰ ক'ব বিচাৰিছোঁ যাতে তোমালোকৰ কিবা আগবাঢ়ক বুলি মই ভাবিছোঁ মই যিখিনি জানো সেইখিনি তোমালোকৰ লগত আৰম্ভ কৰিম বুলি মই আশা ৰাখিলোঁ নমস্কাৰ মানে ঘৰত আছে মোৰ বহুত বস্তু তো জাগা নাই খোৱাৰ কাৰণে তো কিছুমান বস্তু বনাওঁ নষ্ট হৈ যায় পেলাই দিওঁ আৰু কিছুমান বস্তু নতুনকৈ সিহঁতৰ সেইবিলাকৰ পৰা যদি কিবা বনাব পৰা যায় তো সেইখিনি মই আৰু বনাই থাকোঁ খোৱা জাগা নাই কাৰণে মই বস্তুখিনি বনাই থাকোঁ পেলাই থাকোঁ এইখিনিৰ লগতে মই জড়িত হৈ থাকোঁ তাৰপিছতো মোৰ পাৰ্লাৰ বাইদেউ আছে তো তাতেও মই কাম কৰোঁ ইয়াতে ওচৰতে অঞ্জলি বিউটি পাৰ্লাৰ তাতেও মই সেনেকৈ কাম কৰোঁ আকৌ ৰাতি ঘৰত ভাগৰে দুপৰে কেতিয়াবা বনাব মন যায় কাৰণ এইবিলাকৰ লগতে মই জড়িত তো বনাব মন যায় ৰাতি ৰাতি কিছুমান বস্তু কাম কৰোঁ ভাগৰ লাগিলে আকৌ থৈ দিওঁ সেইখিনিতে আকৌ কৰোঁ কিছুমান কাম এদিনত হয় কিছুমান কাম 3 দিনত হয় এনেকুৱা ধৰণৰ বস্তু তো মই কিছুমান বস্তু আনিছোঁ আপোনালোকৰ ওচৰত তো মই সেইখিনি দেখাই দিওঁ এইটো যোনটো আমাৰ মেট হয় প্লাষ্টিকৰ মেট কিনিব পোৱা যায় এইটো আমি ৰিচাইকেল কৰিব নোৱাৰোঁ যিহেতু এইখিনি কিনিব পোৱা যায় এইখিনি কিনি আনি ধুনীয়াকৈ এইটো মই উলিয়াই দি গুঠিছোঁ ভাল লাগিছেনে তোমালোকৰ এইখিনি ধুনীয়াকৈ মই গুঠিছোঁ ৰাতি ৰাতি গুঠোঁ ভাগৰে যুগৰে ধুনীয়াকৈ কি লিখিছোঁ ইয়াতে এইটো এতিয়া যিটো কৰোঁ মই প্লাষ্টিকৰ নেট সেইখনত মই বেগ বনাইছোঁ যোনটো মই ইউজ কৰোঁ বা গ'লেও লৈ যাওঁ ধুনীয়াকৈ বনাইছোঁ ভাল লাগিছে তোমালোকৰ বনাব শিকিব ইচ্ছা আছেনে বনাব পাৰিবানে যদি মই এবাৰ দেখাই দিওঁ কেনেকুৱা লাগিছে তোমালোকৰ পচন্দ হৈছে মই এইখন 10 টকাৰ নেট কিনি আনো এতিয়া অকণমান দাম বাঢ়িছে 10 টকাৰ নেট কিনি আনো 20 টকাৰ ঊল কিনি আনো এনেকৈ মোৰ যিখন ঘৰত আপোনাৰ কিছুমান মণি থাকে নহয় সৰু সৰু সেই মণিখিনি আমি কি কৰোঁ পেলাই দিওঁ নষ্ট হৈ গ'লে চোলাখন সেই মণিখিনি কি কৰোঁ মই চোলাখনৰ পৰা মণিখিনি খোলোঁ
খুলি ধুনীয়াকৈ মণিখিনি সংৰক্ষণ কৰি থৈ দিওঁ সেই মণিখিনি দি মই এই বেগখনত ধুনীয়াকৈ লগাইছোঁ কেনেকুৱা লাগিছে ভাল লাগিছে ইয়াৰ ভিতৰতো আছে ভিতৰত ধুনীয়াকৈ কাপোৰ লগাই দিছোঁ যোনটো আমাৰ চলাত পিছপিনে থাকে কাপোৰখন কিনিব পোৱা যায় আমি যিহেতু ৰিচাইকেল কৰোঁ ন বস্তুবিলাক সেইকাৰণে এতিয়া এখন ধৰি লওক মই কুৰ্তিখন পিন্ধিছোঁ মানে এই কুৰ্তিখন যেতিয়া পুৰণা হৈ যাব কুৰ্তিখন কি কৰিম কামত একো নাহে সেই কুৰ্তিখন ধুনীয়াকৈ যদি ভাল জেগা আছে ধুনীয়াকৈ দাঁতবোৰ লগা নাই বা দাঁত লাগিলেও একো নাই ভিতৰত থাকিব যায় সেই দাঁত লগা বস্তুখিনি আমি কাপোৰখন ধুনীয়াকৈ ধুই লওঁ ধুনীয়াকৈ প্ৰেছ কৰি লওঁ শুকাই মেলি তাৰপিছত আমি ধুনীয়াকৈ চিলাই কৰিম হাতেৰেও চিলাই কৰিব পাৰি মেচিনতো চিলাই কৰিব পাৰি মই বেছিভাগ কি কৰোঁ হাতেৰে চিলাই কৰোঁ হাতৰ চিলাইটোহে মোৰ পচন্দ আছে নিজৰ মতে চিলাই কৰিব পাৰোঁ এইটো ভিতৰত এনেকৈ কাপোৰখন লগাই দিছোঁ ধুনীয়াকৈ চিলাই কৰোঁ এই যে চেনটো যে লগাইছোঁ চেনটো মই হাতেৰে লগাইছোঁ তোমালোক দেখাবৰ কাৰণে এনেকৈ ৰাখিছোঁ মানে ধুনীয়াকৈ লুকাই লুকাইও চিলাইটো কৰিব পৰা যায় মই ধুনীয়াকৈ বগা এইটো মানে চেনত ধুনীয়াকৈ নীলা দি চিলাইছোঁ ফুটি উঠিছে নে তোমালোকক দেখুৱাৰ কাৰণে যাতে গম পোৱা যে মইতো হাতেৰে চিলাইছোঁ এতিয়া যদি মই এইখন ধুনীয়াকৈ চেনটো মাৰি লুকাই কেনে ব্যৱহাৰ কৰোঁ কোনোবা গম পাব জানো এইখন মই হাতেৰে চিলোৱা বেগ বুলি নাপায় কিনা বেগ বুলি গম পাব এনেকুৱা বহুত ধৰণৰ বস্তু আছে যোনটো আমি ৰিচাইকেল কৰি থাকিব পাৰোঁ এই এখন বনাইছোঁ এইখন কি কোৱাচোন কি কোৱাচোন এইখন ভৰিমুচা কিহেৰে বনাইছোঁ জানানে কিবা জানানে এইখন যোনখন আমি দুপাট্টা লওঁ দুপাট্টাৰে বনাইছোঁ পুৰণা হৈ যোৱাৰ পিছত দুপাট্টাখন আমাৰ কামত নাহে পেলাই দিম ত' আমি ভৰিমুচাৰ কাৰণে দোকানৰ পৰা আমি বস্তু কিয় কিনি লৈ আহোঁ যদি আমি ঘৰতে বনাব পাৰোঁ ভৰিমুচাহে লাগে ধুনীয়াকৈ এইখন আমি দুপাট্টাখন ধুই মেলি ধুনীয়াকৈ হাতেৰে ইয়াতে উঠাৰ মত বেজি বেয়া হৈছে নেকি বেগখন বেজিটো ক'বা এইখন মোৰ ফাৰ্ষ্ট কামৰ বেগ যেতিয়া মই শিকিছিলোঁ তেতিয়াই বনোৱা বেগ এইখন এতিয়াও সংৰক্ষণ কৰি থৈ দিছোঁ ইয়াৰে ভিতৰত মই কাপোৰ একো লগোৱা নাই অকল সুতা মনাটোৰে বনাইছোঁ মনাটো কি কৰিছোঁ প্ৰথমতে ভালকৈ ধুইছোঁ শুকাইছোঁ কাটিছোঁ মিলিছোঁ ধুনীয়াকৈ গুঠিছোঁ চেলাই গুঠো নহয় ছোৱালীবিলাকে আমি যেনেকৈ চেলাই গুঠোঁ সেই চেলাই গুঠি পেলাই আমি ধুনীয়াকৈ বেগখন চিলাইছোঁ এতিয়া আমি ইয়াতে কলেজ ল'ব পাৰোঁ নে নোৱাৰোঁ কলেজ লওঁ আমি নট লওঁ কোনোবা গম পাব জানো কোনোবা দেখিলে কি ক'ব বাইদেউ চাওঁ বেগখন কিহেৰে বনাইছা ক'বনে বাইদেউ এইটো ফাৰ্ষ্ট কামৰ হেৰি মানে তাৰপিছত আমি নাৰিকল খাওঁ নাৰিকল খোৱাৰ পিছত যিখিনি আমাৰ নাৰিকলৰ খোলাটো থাকি যায় নহয় খোলাটো আমি কি কৰিম খোলাটো পেলাই দিওঁ জ্বলাই দিওঁ যি কৰোঁ কিন্তু আমি ধুনীয়া পেঞ্চিল বনাব পাৰোঁ পেঞ্চিল হৈছে নে বনাই নিশ্চয় হৈছে ভাল লাগিছে নে মোৰ কথাবিলাকক কি বুজি আছে আপোনালোকে নাজানিব কিন্তু বুজাব জানিছে নে নাই ধুনীয়াকৈ পেঞ্চিল বনাইছোঁ চামুচ বনাইছোঁ নাৰিকলৰ খোলা আৰু বাঁহেৰে বনাইছোঁ ব্যৱহাৰ কৰিব পাৰি ঘৰত সৰু সুৰা কামত শুকান কামত ব্যৱহাৰ কৰিব পাৰি এইটো ঊলেৰে পক্ষী বনাইছোঁ কেনেকুৱা লাগিছে ভাল লাগিছে তোমালোকে বনাই কেনে স্কুলত দিব পাৰিবা নে নোৱাৰা খোৱাৰ কাৰণে সজাই থোৱাৰ কাৰণে বনাব জানিবানে শিকিব ইচ্ছা আছে নে বনোৱা থেংক ইউ আমি কণী খাওঁ কণী খোৱাৰ পিছত কি হয় কণী দুফালা কৰি আমি ভাজি কেনে খাই দিওঁ হয়নে কণী প্লেটটো আমাৰ কামত নাহে আমি কণীটোও কামত দিব পাৰোঁ ফটাব পাৰোঁ আৰু কণী প্লেটটোও ফটাব পাৰোঁ ধুনীয়াকৈ ড'ৰ হেংগিং বনাব পাৰোঁ কণীটোতে আমি ধুনীয়াকৈ ফুল বনাব পাৰোঁ এইবিলাক কণীৰ যিবিলাক ফুল আছে মই কৰোঁ এতিয়া পেকেটত সেইবিলাকেৰে বনাইছোঁ এইটো ফুল লগাইছোঁ এইটো পাত লগাইছোঁ ঠাৰিডাল শুকান গছৰ ঠাৰি শুকান গছৰ ঠাৰি তুমি জ্বলাইহে দিওঁ বেলেগটো একো কামত নাহে সেইটোতে ধুনীয়াকৈ কালাৰ কৰি কেনে আমি ধুনীয়াকৈ বনাইছোঁ
দিলে বেয়া লাগিছে নেকি লাগিলে আমি কৈ দিম ফুলবিলাক যেনিবা পৰি গ'ল মানে আগতে হেঁচা থকাৰ মাজত ফুলবিলাক কিছুমান পৰি গৈছে বেয়াটো নালাগা নাৰিকলৰ ফাইবাৰ যোনটো আছে সেই ফাইবাৰেদি বিয়াৰৰ বটল মই গোটেই বিয়াৰ খায়ে বিয়াৰৰ বটলখিনি দি ধুনীয়া কৰি কি কৰিছোঁ বিয়াৰৰ বটলটো ধুই পেলাই খাই নুপুৰৰ পৰা ৰুম দিব চেষ্টা কৰিছোঁ কেনেকুৱা লাগিছে ঘৰতো খাব পাৰি আছে ঢেৰ ঘৰত মই আনিব হেৰি নাই সেইকাৰণে ধুনীয়াকৈ এইটো লৈ এটা ডেমনষ্ট্ৰেশ্যন মানে আনিছোঁ তোমালোকক দেখালেতো তোমালোকে বুজি পাবা সেইকাৰণে এইটো লৈ আহিছোঁ এতিয়া সৰু নাৰিকলৰ ফুলা দি বনোৱা বস্তু এইটো জাপি বনাইছোঁ ভাল লাগিছেনে জাপিটো চাগে ঠিক জাপিৰ ওপৰত হোৱা নাই নহয় অলপমান চেষ্টা কৰিছোঁ এইটো মূৰত মানে পিন্ধিব বনাইছোঁ নাৰিকলৰ ফুলা দি লাঠিটো থাকি গ'ল যেনিবা লাঠিটো দিলে ধুনীয়াকৈ বেক চিটত পিন্ধিব বনাব লগাব পাৰি বেয়া লাগিছে নেকি মোৰ বস্তুবিলাক বেয়া লাগিলে ক'বা একো নাই ঠিক আছে এতিয়া আমি বেছি কথা নাপাতো বেছি দেৰি নকৰোঁ তো আমাৰ মোক মানে ছাৰে বজাৰাম ছাৰে এই ছাৰৰ লগত চিনাকি কৰি দিছে ছাৰ আছে ছাৰৰ লগত চিনাকি কৰি দিছে ছাৰে মোক মাতিছে এইখিনি সুযোগ দিয়াৰ কাৰণে তোমালোকৰ লগত কথা পতাৰ কাৰণে দুৱাৰ কথা পাতিম সুযোগ দিয়াৰ কাৰণে মই বহুত বহুত ধন্যবাদ ছাৰক ঠিক আছে আমি বেছি কথা নাপাতো Thank you.